নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আজি এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো হ'ব সিহঁতক গাহৰিকেইটাক দানানো কেনেকৈ দিওঁ, কি দানা ইউজ কৰোঁ তাৰ ওপৰত এটা ভিডিঅ' বনাবলৈ লৈছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাব। প্ৰথমতে এতিয়া এইটো গঁৰালটো যথেষ্ট লেতেৰা হৈছে। এইটো প্ৰথমতে এতিয়া চাফা কৰি ল'ব লাগিব। চাফা কৰাৰ পিছত দানাটো ৰেডি কৰোঁগৈ এতিয়া মই, আৰু শেষলৈকে চাই থাকক। দেখিছেনে, এতিয়া লেতেৰা কৰি থৈছে। এতিয়া প্ৰথম ফাৰ্ষ্ট কাম হ'ব এইটো চাফা কৰা। চাফ চিকুণটো মেইন। প্ৰথমতে চাফা কৰি পিনি ইয়াক খাবলৈ দিব লাগিব। যথেষ্ট লেতেৰা হৈ আছে। এইটো তিনিটা একেলগতে থোৱা হৈছে ইয়াতে। আগৰ ভিতৰতো দেখিছে সিহঁতক তিনিটাক একেলগতে থওঁ। সিহঁতৰ এতিয়া ভোক লাগিছে। আজি ৰ'দটো পূৰা যথেষ্ট ওলাই গৈছে, ভাল ৰ'দটো। এতিয়া যিহেতু অকণমান বতৰটো ঠাণ্ডা হৈ আছে ন, দানা কি দানা ইউজ কৰোঁ তাক দেখাম বুলি ভাবিছিলোঁ। সি আগতীয়াকৈ দানাটো তিয়াই দিলে, হ'লেও দানাটো পেকেটত আছে ন, তাত দেখুৱাই দিছোঁ বাৰু। গাহৰি দানা বুলি ক'লে মানে আমি এতিয়া বৰ্তমান দুটা বস্তুৱে দিওঁ, আৰু এইটো অতি কম খৰচত দি আছোঁ এতিয়া বৰ্তমান। আৰু কম খৰচত আপোনালোকে ভাল এটা লাভ কৰিব পাৰিব, বেছি খৰচ নহয়গৈ। ইয়াতে আপোনালোকে এইটো গাহৰি ফিডটো দিব পাৰিব, দানা এইটো পানীত তিয়াই পিনি, আৰু এইটো লগতে পলিচটো এইটো মিলত কম দিন আগতে পাই যাব। আৰু এইটো হ'ল জাফা। এইটো ৰেট যথেষ্ট কম। আপোনাৰ এটা বেগত আপোনাৰ 1540 টকামানকৈ পৰে। আৰু এই দানাটো এইটো 25 কেজি আপোনাৰ পৰি যায় 620 টকামান লয়। গতিকে খুব কমটি খৰচ হয়। আৰু দানাটো তিয়াই থোৱা আছেগৈ, অলৰেডি তিয়াই দিলেগৈ। মই ভিডিঅ'টো বনাব নাপালোঁহি, ব'লক দেখাই দিছোঁ। আৰু দানাটো তিয়াই থৈছে, এই ফিডটো আৰু লগতে পলিচ দেখিছেনে, ইয়াত অলপ চাউল আৰু লগতে তুঁহগুৰি মিক্স সকলোবোৰ। আৰু এই দানাটো যথেষ্ট ভাল পাইছোঁ, মানে খুব কমটি খৰচত, বেছি খৰচ নহয়। গতিকে আপোনালোকে ভাল দানা লাভ কৰিব পাৰিব এইটো দানা খুৱায়ো। আজি 15 দিনমানৰ আগত কুকুৰ পোৱালিকেইটা জগিলে। সিহঁতৰ গাত ওকণি হৈছে, আৰু ওকণি খজুৱতি থাকিব নোৱাৰা হৈছে কাৰণে সিহঁতক কাৰণে এটা ফাৰ্মাচীৰ পৰা পাউডাৰ আনি দিয়া হ'ল, আৰু পাউডাৰটো সেই লগাই থকা হৈছে। এই গঁৰাল চাফা কৰি আছে, আৰু ইয়াৰ ৰেগুলাৰ কাম এইটো। মই দানাটো দিওঁ, আৰু এইটো আগতীয়াকৈ চাফ চিকুণ কৰি দিয়ে সোনকালে, এতিয়া ভাল হয়। মানে আকৌ চাফ চিকুণ কৰি পিনি আকৌ দানা দিয়াটো বহুত দিগদাৰ এটা হৈ যায় কামটো। এনে দুজন হ'লে ভাল, গঁৰালকেইটা চফা কৰা আৰু দানা দিলে। নহ'লে সিহঁতক এতিয়া চফা কৰি দিয়াৰ পিছত, গাটো ধুৱাই দিয়াৰ পিছত সিহঁতক আকৌ যদি সেই তাতে থকা সেইকেইটাক যদি চাফা কৰিবলৈ যায়, তেতিয়া সিহঁতি চিঞৰ বাখৰ লাগি যায়। তেতিয়া চিঞৰ বাখৰ লাগি গ'লে মই দানাটো দি দিব পাৰিম সোনকালে, আৰু তেতিয়া চিঞৰ বাখৰ ইমান হৈ নাহে, নহ'লে ইমান চিঞৰ বাখৰ হৈ যায়। কিনাটো মানে দাগ বহি যায়, বগা দাগ বহি যায়। সেইকাৰণে এইটো এটা বাঢ়নি লৈ আছে, বাঢ়নিটোৰ পৰা এনেকৈ চাফা কৰি দিয়া হয়। নহ'লে এটা বগা দাগ বহি যায়, দানাখিনি পৰি যায় যেন। এনেকৈ ৰেগুলাৰ মানে চাফা কৰি থাকিব লাগে, নহ'লে সিহঁতি আগদিনাখন দানা থাকি গ'লে গোন্ধ পালে খাবলৈ মন নকৰে দানা। যোনখিনি লেতেৰা পানী ওলাই আহে ন, এই পানীখিনি এনেকৈ যাবৰ কাৰণে এনেকৈ এটা লুঙা খান্দি দিয়া হৈছে। এনেকৈ এই লুঙাটোৱে তেনেকৈ গৈ এটা পথাৰত এটা খাল আছে, সেই খালটোতে পৰিছে গৈ এতিয়া পৰেগৈ।
আৰু যোনখিনি সিহঁতৰ গোবৰ ওলায় ন, সেই গোবৰখিনি দিয়া হয় তামোল গছত দি দিয়া হয় বা বেলেগ কিবা গছনি পুলিৰ গুৰিত দি দিয়া হয়। ইয়াতে বেলেগ একো নাই, জাফা ফিডটো হৈছে আৰু পলিচটো আৰু নিমখ মিক্স কৰি দিয়া হৈছে আৰু এনেকৈ খায়, বেলেগ একো আপোনাৰ কৰিব লগা নাই। ইয়াতে এইখিনি দি দিম এতিয়া।